পানী 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 সকলোতে পানীয়ে পানী সাগৰত পানী পুখুৰীত পানী খাল বিলত পানী দমকলত পানী আজি ক'ত ক'ত পানী পায় সেইটো কাৰণে ভিডিঅ' বনোৱা নাই কিহৰ কাৰণে বনাইছোঁ ভিডিঅ'টো আপোনালোকে থাম্বনেইল চাই নিশ্চয় গম পাইছে আজি বনাইছোঁ পানীৰ এক্সপায়াৰী ডেট আছে নাই পানীৰ এক্সপায়াৰী ডেট আছে নাই আজি এই ভিডিঅ'টোত সকলোখিনি গম পাই যাব নমস্কাৰ মই ঋষিৰাজ আৰু আপোনালোকে চাইছে মিষ্টাৰ ঋষিৰাজ বৰা ইউটিউব চেনেল বহুত দিনৰ মূৰত আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ বহুত দিন ভিডিঅ' বনাই থাকিব পোৱা নাছিলোঁ এতিয়া বনাই থাকিম আপোনালোকে চাই থাকিব ছাপোৰ্ট কৰি থাকিব আৰু তেন্তে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ পানীৰ এক্সপায়াৰী ডেট নাই কিন্তু আছে কৈ আছোঁ এতিয়া নাই বুলি কৈ দিয়াৰ লগে লগে ভিডিঅ'টো কাটি নিদিব পানীৰ এক্সপায়াৰী ডেট বিশেষকৈ দমকলৰ পানী সাগৰৰ পানী এইবোৰ এক্সপায়াৰী ডেট নাথাকে কিন্তু বটলৰ এক্সপায়াৰী ডেট আছে এইটো আপোনালোকে কিনি খায় দোকানৰ পৰা হওক য'ৰ পৰা হওক আপোনালোকে বটলৰ পানী কিনি খায় কিন্তু এইটোৰ এক্সপায়াৰী ডেট আছে পানীৰ এক্সপায়াৰী ডেট নাই কিন্তু এই বটলটোৰ এক্সপায়াৰী ডেট আছে আপোনালোকে বটলবোৰত দেখিব যিকোনো হওক যিকোনো বটল হওক যিকোনো কোম্পানীৰ বটল হওক মই ঢেৰ বটল আনি দিছোঁ আপোনালোকৰ বাবে ভিডিঅ'টোত দেখুৱাবলৈ যিকোনো হওক এইবোৰ দেখিছে যিকোনো বটল হওক বটলটোৰহে এক্সপায়াৰী ডেট থাকে পানীৰখিনি এক্সপায়াৰী ডেট নাথাকে কেলৈ মই কৈ আছোঁ মই আপোনালোকক দেখুৱাই দিছোঁ যিকোনো বটলতে হওক এনেদৰে লিখা পাব আপোনালোকে বটলবোৰত সকলোতে লিখা পাব এয়া দেখিছে এক্সপায়াৰী ডেট নহ'লে ইউজ বাই বুলি থাকিব ইউজ বাই তাৰপিছত ডেটটো লিখা থাকিব আপোনালোকক দেখুৱালোঁ বটলবোৰ ক'ত লিখা থাকে এক্সপায়াৰী ডেট এতিয়া কাৰণটো কৈ আছোঁ ইয়াত এক্সপায়াৰী ডেট থাকে কেলৈ মইতো অলপ আগত কৈ দিলোঁ পানীৰ এক্সপায়াৰী ডেট নাথাকে কিন্তু বটলত লিখা থাকে কেলৈ আচলতে পানীৰখিনি নহয় বটলটোৰ এক্সপায়াৰী ডেট বটলটোৰ দিন হৈ গ'লে বহুদিন বটলটোৰ ভিতৰত পানী সোমাই থাকে হয় নাই বটলটোৰ দিন হৈ গ'লে বটলটোৰ পৰা প্লাষ্টিক যিহেতু বটল যিকোনো বটল হওক চব বটল প্লাষ্টিক হয় এইবিলাক আপোনালোকে পানী খোৱা বটলবোৰ প্লাষ্টিকৰ বটলবোৰৰ দিন হৈ গ'লে তাৰ পৰা এটা কেমিকেল ওলায় যাক কয় PBA কেমিকেলটোৰ নাম PBA কেমিকেলটোৱে কি কৰে তাৰ ভিতৰৰ পানীখিনি বেয়া কৰি পেলায় কেমিকেল মিক্স হৈ যায় পানীখিনিত তেতিয়া কি হ'ব সেইখিনি যদি পানী আমি খাই দিওঁ খাই দিয়াৰ লগে লগে কেঞ্চাৰৰ দৰে বহুত ডাঙৰ ডাঙৰ বেমাৰ হ'ব পাৰে সেইবাবে আপোনালোকে সদায় এক্সপায়াৰী ডেটটো চাই ল'ব তাৰপিছত পানী খাব আপোনালোকে এতিয়া বুজি পালে কিহৰ বাবে ইয়াত এক্সপায়াৰী ডেট লিখা থাকে আৰু এক্সপায়াৰী ডেট পানী খালে কি হয় আৰু এটা সৰুকৈ ট্ৰিক এটা আপোনালোকক দেখুৱাই থৈ যাওঁ এইটো ভিডিঅ'তে জনাই থৈ যাওঁ জনাসকলে চাই থাকক নজনাসকলে শিকি লওক আপোনালোকে বটলটোৰ পৰা পানী খায় পানী খালে এৰাই হ'ল বটলটো পেলাই দিলে কিন্তু তেনে নকৰিব কি কৰিব প্ৰথমতে পানীটো খালে মুখনিখন মাৰি পেলাই থৈ নাহিব মুখনিখন খুলি এই বটলটোৰ হেঁচি পিনে এনেকৈ কৰি ভৰাই দিব এইখন সোমাই গ'ল তাৰপিছত পেলাই দিয়ক কিন্তু য'তে ত'তে নেপেলাব নিৰ্দিষ্ট ঠাইত পেলাব যিহেতু এইটো প্লাষ্টিক ডাষ্টবিনত পেলাব জাবৰ জোঁথৰ পেলোৱা ঠাইত পেলাব ধন্যবাদ যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব